চকুলো আনিছে এতিয়া কি কেনেকৈ হ'ল বা কিমানজন মানুহ ব্যক্তি হ'ল কিমান শিশু আছিলে এই ঘটনাটো প্ৰায় 4:30টাৰ পৰা 5টা বজাৰ ভিতৰত হৈছে আজি ৰাতিপুৱা আৰু যেহেতু ঘন কুঁৱলী আছিলে আৰু আৰ্লি মৰ্ণিং আছিলে কাৰণে ঘটনাটো কি হ'ল আমি এতিয়ালৈকে তদন্ততে চলি আছে ঘটনামতে যিখন ট্ৰাক যোৰহাট ফালৰ পৰা আহিছিলে অপজিট ছাইডত তেওঁলোকে আহিছিলে আহি কমাৰবন্ধা বচা গাঁৱৰ পৰা যিখন বাছ দুলীয়াজান তেওঁলোকে গৈ আছিলে তেওঁলোকে আমাৰ খবৰ মতে তেওঁলোকে টিলিঙা মন্দিৰলৈ গৈ আছিলে আৰু এইটো মুখামুখি সংঘৰ্ষ হয় আৰু ঘটনাৰ লগে লগে ওচৰত আমাৰ ইয়াতে যিমান গাঁও অঞ্চলৰ গাঁওবাসী আছে সকলোৱে আহি সহায় কৰিছে এতিয়ালৈকে 10টা ডেড বডি ৰিকভাৰ হৈছে গাঁৱত লৈ যোৱা হৈছে প্ৰায় 27জন মানুহ এতিয়ালৈকে যোৰহাট মেডিকেল কলেজলৈ লৈ যোৱা হৈছে এইমাত্ৰ আমি খবৰ পোৱা মতে তাৰ ভিতৰত আৰু 2জনৰ মৃত্যু হৈছে যোৰহাটলৈ নিয়া হয় যোৰহাট মেডিকেল কলেজত এই 27জন লৈ গৈছিলে 27জনৰ ভিতৰত খবৰ আহিছিলে আৰু 2জনৰ এতিয়াটো ওলাইছে নাই আমি তদন্ত কৰি আছোঁ আৰু কাৰ দুখ আছে কি প্ৰব্লেম আছিলে আমি সেইমতে আইনমতে ব্যৱস্থা ল'ম শিশু আছে বুলি কোৱা শুনিছিলোঁ একজেক্ট লিষ্টটো মই চাব লাগিব অৱস্থা আপোনাৰ দেৰগাঁও CACত আছে আৰু 27জন যোৰহাট মেডিকেল কলেজলৈ লৈ গৈছিলে তাৰ ভিতৰতে 2জনৰ মৃত্যু হৈছে স্থানীয় লোকে কিন্তু এটা অভিযোগ কৰিছে পথ নিৰ্মাণকাৰী কৰিছিলে ফ'ৰলেনৰ হেমাহী কামত হেমাহী মানে ছাৰ ৰাস্তাটো আচলতে কোনো নিৰ্দেশনা নাই ইয়াত আচ্ছা দূৰণিবতীয়া গাড়ীবিলাকে নিৰ্দেশনা নথকাৰ কাৰণে তেওঁলোকে আচলতে ভুল পথে সোমাই পৰে যাৰ ফলত এই ঘটনাটো সংঘটিত হৈছে আমাকো বহুতে এতিয়া স্থানীয় ৰাইজে আৰু সচেতন নাগৰিকে বহুতে কমপ্লেইন কৰিছে আমি গোটেই বস্তুটো চাই আহিছোঁ আৰু জিলা আয়ুক্ত ডাঙৰীয়াও এইমাত্ৰ ভিজিট কৰিছে আমি দুইজনে একেলগে চাইছোঁ আৰু যাৰ মানে দুখ আছে তেওঁলোকৰ যাতে শাস্তি হয় আইনগতভাৱে আমি সেইটো ব্যৱস্থা কৰিম স্যার যেহেতু দেখা গৈছে যে রং সাইডৰ পৰা ট্ৰাকখন আহি আছে কয়লাভৰ্তি ট্ৰাকখন আচ্ছা কি পৰিস্থিতি আহিব পাৰিছে আমি ঘটনাটো তদন্ত কৰি আছোঁ গতিকে মই এতিয়াই কমেণ্ট কৰিব নোৱাৰিম কিন্তু কি ঘটনা হৈছে আমি যিহেতু তদন্ত কৰিছোঁ আমি একজেক্টলি আমি তদন্তত উলিয়াই যাৰ দুখ আছে আমি তাক শাস্তি ব্যৱস্থা কৰিম যেহেতু আপোনাৰ উজনি অসমত এতিয়া কয়লা ব্যৱসায় বন্ধ হৈ আছে কয়লাখিনি ক'ৰ পৰা আহিছে তেনেকুৱা কিবা তথ্য পাইছে নেকি গোটেই বস্তুটো এতিয়া আপোনাৰ ঘটনাটো তদন্ত আছে এতিয়া আমি একজেক্টলি এতিয়া ক'বলৈ ক'ৰ পৰা আহিছে কাৰণ গাড়ীত যিজন ড্ৰাইভাৰ আছে ড্ৰাইভাৰজনৰ মৃত্যু হৈছে গোটেই কাগজ পত্ৰখিনি চাব লাগিব একজেক্টলি ক'ৰ পৰা আহিছে গোটেইখিনি চাব লাগিব আমি তেতিয়াহে ক'ব পাৰিম ঠিক আছে থেংক ইউ